মাৰি দিব লাগিব এইবিলাক নালাগে কালি মই মেহেন্দি লগাইছিলোঁ আৰু সকলোকে বিহুৰ শুভেচ্ছা জনাইছোঁ কাম চলি আছে আৰু কাম আছে বাৰু ঢেৰ কাম আছে তো লাহে লাহে কৰি আছে আজি যেহেতু বিহু ফাৰ্ষ্ট টাইম এক্সপিৰিয়েঞ্চ লাইফত জোৰ কৰি চ' গাইজ যিহেতু নেক্সট ডে জোৰোণৰ কাপোৰ ভৰোৱা নিয়মটো আছিলে গতিকে আগদিনাই মা আৰু মই গোটেইখিনি ঠিকে ঠাকে আছেনে নাই এটা এটাকৈ চাই সেইখিনি ৰেডি কৰি থৈছিলোঁ ইস্ত্ৰি কৰিবলগীয়া থাকিলে বা পেকেটত ভৰাবলগীয়া থাকিলে সেইখিনিও কৰি থৈছিলোঁ যাতে নেক্সট ডে জাষ্ট নিয়মটো কৰিলেই হৈ যায় চ' মা মই ধুনীয়াকৈ গোটেইখিনি ৰেডি কৰিছোঁ এটা এটাকৈ এইবোৰ চব খেলি মেলি হৈ আছে মানে চব গোটেই বস্তুবোৰ আজি উলিয়াইছোঁ চব ঠিকে ঠাকে আছেনে নাই এয়া কইনাক দিয়া বস্তু এইবিলাক আৰু এইটো বেছি মোৰ তো চব দায়িত্ব মানে সোণৰ দায়িত্বটো মাৰ মইতো এইবিলাক দায়িত্ব নলওঁ দেই কেতিয়াও কাৰণ মই ইমানো মানে দায়িত্ব ল'ব পৰা মানুহ নহয় স্পেচিয়েলি সোণৰ লগত কাৰণ মোৰ মানে ঘটনা ঘটি গৈছে আগতে মই হেৰুৱাই থৈছোঁ সেইকাৰণে মই একদম সোণৰ বস্তুৰ পৰা দূৰত থাকোঁ চব মাক দিছে আৰু মাৰো টেনশ্যন লাগি আছে চব ঠিকে ঠাকে আছেনে নাই বুলি The next day. এইফালে আকৌ মায়ে বিহুৰ যো-জাও কৰি আছে মানে পিঠা লাডু বনাই আছে যদিও আগৰ কেইবাৰৰ নিচিনা প্ৰস্তুতি নহয় বিহুতে যিহেতু বিয়া পৰিলে কিন্তু মনটো দেখোন ভাল নালাগে একো এটা নকৰিলে গতিকে মায়ে কষ্ট হ'লেও কেইটামান পিঠা লাডু ঘৰতে বনাইছে আৰু মই বাকীখিনি যো-জা কৰি আছোঁ হাই গাইজ মোৰ আন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ বিয়ালৈ একেবাৰে সময় নাই মাজত মাত্ৰ 6 দিন আৰু বিহুলৈ মাত্ৰ এদিন মানে পৰহি বিহু তো বিহু আৰু বিয়াৰ প্ৰস্তুতি একেলগে চলি আছে যদিও মানে বিয়াত বেছি গুৰুত্ব দিয়া হৈছে বিহুটোতকৈ কাৰণ যোগাৰ চোগাৰবোৰ বহুত কৰিবলগীয়া আছে তথাপিও মায়ে অকণমানকৈ বিহুৰ যোগাৰ কৰিছে মানে পিঠা বনাইছে লাডু বনাইছে এটলিষ্ট আমাৰ ঘৰৰখিনিয়ে যাতে খাব পৰাকৈ অকণমান হ'লেও নিয়মটো কৰিছে আৰু তেনেকৈ আৰু আজি হৈছে কইনাৰ জোৰোণৰ যিখিনি কাপোৰ হওক বা গহনা হওক বা মেকআপৰ বস্তু কিবাকিবি এই গোটেইখিনি বস্তু যে নিয়ম কৰি ভৰাই সেই নিয়মটো কৰিম আজি সেই পৰ্বটো আছে চ' ওচৰৰ খুৰীহঁত আহিব এণ্ড মোৰ লগৰ ছোৱালী এজনীও আহিব চ' গোটেইখিনিয়ে মিলি আজি সেইখিনি কাম কৰিম এণ্ড মোৰ গাটো বেছি ভাল নহয় মানে এইকেইদিন অলপ বতৰ সলনি হৈ থকাৰ কাৰণে একদম চৰ্দি লাগি আছে ভিতৰি জ্বৰ গা চকুটো পুৰি আছে মানে তথাপিও কামখিনিতো কৰিব লাগিবই গতিকে যিমানখিনি পাৰোঁ অকণমান আপোনালোকক দেখুৱাই যাম বিয়াৰ ঘৰৰ ক্লিপছ এণ্ড কি কাম চলি থাকে সেইখিনি আপোনালোকে বাৰু বিহু বুলি কি বজাৰ কৰিলে মোৰ আৰু বিয়া বুলিয়ে বজাৰ কৰা হৈছে বিহু বুলি তেনেকৈ বিশেষ নাই কিন্তু মই এমেজনৰ পৰা এয়া কৰ্ড ছেট দুটা দিছিলোঁ কটন একদম মানে বহুত কমফৰ্টেবল পাতল হয় মানে ফেব্ৰিকটো চ' পিন্ধি মানে ইমান আৰাম পাইছোঁ মোক একচুৱেলি আজিকালি মানে কমফৰ্টেবল বেছি লাগে ষ্টাইলটো মোৰ পাছত আহে কমফৰ্ট ফাৰ্ষ্ট চ' লাগে বেয়াই দেখা হওক বাট মই কমফৰ্টেবল পাব লাগিব পিন্ধি মানে সেইকাৰণে এনেকুৱা অকণমান লুজ টাইপত ঘৰতে পিন্ধিব পৰা কৰ্ড ছেট দুটা দিছিলোঁ আৰু এটা আছে এইটো অকণমান ব্লেকত মানে এইটো শ্বৰ্ট টাইপ আৰু কুৰ্তাটো একেবাৰে দীঘল কুৰ্তা নহয় চ' কৰ্ড ছেট বুলিয়ে কৈছোঁ আৰু বা নাইট শ্বুট বুলিও ক'ব পাৰে তেনেকুৱা টাইপত এণ্ড এইটো হৈছে পেণ্ট কমফৰ্টেবল হয় চ' মোৰ বিহুৰ মানে সেইটোৱে আৰু নতুন কাপোৰ এটা পিন্ধিব লাগেতো চ' সেইকাৰণে অৰ্ডাৰ কৰিছোঁ আৰু অৱশ্যে এটা কুৰ্তাও পাইছোঁ দেই গিফ্ট ধুনীয়া কুৰ্তা এটা স্নেহাই দিছে মোৰ লগৰ ছোৱালী এজনীয়ে এইটো এটা ধুনীয়া বহুত ধুনীয়া অকণমান ফিটিং কৰি পিন্ধিম আৰু অকণমান মাক চিলাই দিব ক'ব লাগিব অকণমান লুজ হৈ আছে বাট বহুত ধুনীয়া এইটো পিন্ধিব লাগিব চ' এইখিনি আৰু মোৰ বিহুৰ যোগাৰ মানে বজাৰ এটা পিঠা খোৱা যাওক বিহু বুলি কি নহয় এটা মানে ব্লগিং ষ্টাইলত মই কথা কৈছোঁ মায়ে বনোৱা পিঠাটোহে ভাল লাগে ন মানে কিনা পিঠাটো কিবা অলপ বহুত কম নাজানো আৰু সঁচা বহুত ভাল লাগে ভাল লাগিছে মনটো মায়ে বনোৱা পিঠাটো আৰু মানে পুৰা এটা ডিফাৰেঞ্চ গম পায় ন হা আজিৰ পৰা দাদা ঘৰতে আহিব ন দাদা কামৰ পৰা ছুটি বিয়ালে মাৰি দিব লাগিব এইবিলাক নালাগে
এই মেকআপৰ ন কিমান টাইমত বা কি পানী খাম খালি টেষ্ট দেখি অকমান ৰিসেপশনৰ দিনা প্ৰবলেম নাই না বধাৰা কান্দি একদম প্ৰবলেম জোৰোণত নিবলগীয়া কাপোৰখিনি ভৰোৱাৰ যিখিনি নিয়ম আছে কইনাৰ বাবে যিখিনি কাপোৰ ভৰাব তাত দৰাই প্ৰথম সাজযোৰ ভৰাই কইনাৰ বাবে তেনেকুৱা বুলি নিয়ম আছে অৱশ্যে ঠায়ে ঠায়ে নিয়মবোৰ বেলেগ বেলেগ হয় মই ইমান নাজানো যিহেতু এইখন প্ৰথমখন ল'ৰাৰ বিয়া একেবাৰে ওচৰৰ পৰা পাইছোঁ গতিকে বহুত বস্তু ময়ো নাজানো প্ৰথমবাৰৰ কাৰণে দেখি আছোঁ চ' সেইখিনি কাম ধুনীয়াকৈ কৰিলোঁ তাৰপাছত এইজনী হৈছে মোৰ লগৰ ছোৱালী স্নেহা তো আমি দুয়োজনী ধুনীয়াকৈ চাহ খাই ধুনীয়াকৈ অকণমান কথা পাতি আছোঁ এফালে আকৌ পাৰ্চেল অহা কাম চলিয়ে আছে দেই লাষ্ট মমেণ্টলৈকে পাৰ্চেল আহি আছে এইটো এটা হৈছে কুৰ্তি ছেট মই অৰ্ডাৰ দিছিলোঁ ভাবিছিলোঁ যে মেহেন্দিৰ দিনা এনেই পিন্ধিম কাপোৰটো অকণমান মানে ইমান কমফৰ্টেবল নহয় বাট দেখাত খুব ধুনীয়াই আছিলে চিম্পল আছিলে চিম্পল যদিও ধুনীয়া গৰ্জিয়াছ বাট ইমান কমফৰ্টেবল নহয় কাৰণে মই আকৌ ৰিটাৰ্ণ কৰি দিলোঁ তাৰপিছত ষ্ট'ৰত গৈ এটা বেলেগ কুৰ্তা ছেট কিনিলোঁ সেইটো বাৰু নেক্সট ভিডিঅ'ত আপোনালোকে দেখা পাব মই আনিছিলোঁ নাই কোৱা হা চিম্পলে ন দৰাৰ বনীয়েকৰ ড্ৰেছ ভাল লাগিছে দৰাৰ বনীয়েকৰ ড্ৰেছ দেখাত ভালে লাগিছে ন স্নেহা দেখাততো ভাল লাগিছে চিম্পল চিম্পল কিন্তু The next day সেইদিনা আছিলে গৰু বিহু আৰু গৰু বিহুৰ দিনাই ৰাতিপুৱাই আমাৰ বিয়াৰ ৰভাৰ কাম কৰা মানুহখিনি আহিলে যিহেতু সেইদিনা প্ৰথমটো খুঁটি পুতিব গতিকে সেইদিনা চাকি জ্বলাই প্ৰাৰ্থনা কৰি সেৱা কৰা হয় যাতে গোটেইখিনি কাম ধুনীয়াকৈ সুকলমে পাৰ হয় আৰু সেইকাৰণে মা আৰু দাদায়ো আৰম্ভণিটো তেনেকৈ ধুনীয়াকৈ কৰিলে আৰু আমাৰো বিয়াৰ ৰভাৰ কাম আৰম্ভ হ'ল হেল্ল' সকলোকে ৰঙালী বিহুৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ আজি যিহেতু গৰু বিহু গতিকে আটাইকে বিহুৰ শুভেচ্ছা থাকিল নতুন বছৰটো খুব ধুনীয়াকৈ যাওক তাৰে কামনা কৰিলোঁ আৰু আমাৰ যিহেতু বিয়া আৰু বিহু একেলগে গতিকে বহুত ব্যস্ত থকা হৈ আছে বিহুতকৈ বিয়াৰ কামতে মানে বেছি ব্যস্ত হৈছে যিহেতু আমাৰ 17 তাৰিখে জোৰোণ একেবাৰে বিহুতে পৰাৰ নিচিনা আৰু আজি এতিয়া সন্ধিয়া হৈছে 6টা বাজিব আৰু আজিয়েই মই মেহেন্দি লগাম বুলি ভাবিছোঁ মানে প্লেনিংটো আছিলে যে 16 তাৰিখে আমাৰ মেহেন্দি লগাই বহি থকাৰ সময় নহ'ব যিহেতু জোৰোণ হ'ব তাৰ পিছদিনা গতিকে তাৰ আগদিনা আমাৰ বহুত কাম থাকিব আৰু মই যদি বহি থাকোঁ মেহেন্দি চেহেন্দি লগাই তেতিয়া কামবোৰ নহ'ব সেইকাৰণে মই ভাবিছিলোঁ যে 15 তাৰিখে লগাই একদম ৰেডি হৈ থাকে 16 তাৰিখে যিমান যি কাম আছে সেইখিনি কৰিম কিন্তু কাইলৈ 15 তাৰিখ আৰু কাইলৈ যিজনী ভণ্টিয়ে মোৰ মেহেন্দি লগাব তাই কাইলৈ ব্যস্ত থাকিব নলবাৰীলৈ গুচি যাব গতিকে তাই ক'লে যে বা মই 15 তাৰিখে নোৱাৰিম গতিকে 14 তাৰিখে লগাব পাৰিব নেকি মই এতিয়া আকৌ নতুনকৈ কাক বিচাৰিবলৈ যাম বা মেনেজ কৰিবলৈ মোৰ ইমান এনাৰ্জিয়ে নাই মানে মই বোলো হ'ব তুমি আহিবা 14তে মই লগাম আৰু বাকী জোৰোণলৈকে অকণমান থাকিলেই হ'ল আৰু মেহেন্দিখিনি বাকী বিয়াৰ ৰিচেপশ্যনলৈ নাথাকিলেও হ'ব মই আৰু তো ব্ৰাইড নহয় আৰু দৰা ভনীয়াকৈ গতিকে অকণমান থাকিলেই হ'ব আৰু বিয়া বুলি অকণমান মেহেন্দি লগাম চ' এতিয়া তাই আহি আছে মেহেন্দি লগাম অকণমানকৈ ক্লিপছবোৰ দেখাইছোঁ দেই মানে গোটেই এনেকৈ ব্লগিং কৰাকৈ মই একদম কৰিব পৰা নাই চ' আপোনালোকক অকণমান যিবোৰ ক্লিপছ আছে মই সেইখিনি লগাই দিছোঁ তেনেকৈ আপোনালোকে যাতে বুজি পায় আৰু মোৰ বাহিৰে বাকী তহঁতে চবে বিয়া বিয়া ভাইব লৈ আছ তোকো আঁকি দিম সেইটো চাগে সেইদিনা দিব সেই মেহেন্দিৰ তুমি কেইটা বজাত আহিবা মাতিছে তোমাক সিদিনা কেইটাত 8টা মানত যাম দাদাই 9টাত আহিব নেকি
চাওক কালি মই মেহেন্দি লগাইছিলোঁ এণ্ড সকলোকে বিহুৰ শুভেচ্ছা জনাইছোঁ ক্লিপছটো মই এনেকৈ লগাই আছোঁ দেই আপোনালোকে বুজি ল'ব আৰু যিহেতু বিয়া গতিকে ইমান ভালকৈ ব্লগছ কৰিব পৰা নাই আৰু এয়া মেহেন্দি চাওক কালি লগাইছিলোঁ যে ৰং হৈছে কিন্তু মোৰ এনেকুৱা লাগিছে যে ৰং গুচিয়ে যাব কাৰণ মানে বাচন চাচন ধুই থকা হৈছে বা মা দাদা চাবোন তাবোন লাগি আছে হাতত গুচি যাব নিচিনা মোৰ ফিল হৈছে আৰু বাট বিয়ালৈ থাকিলে হ'ল আৰু মেহেন্দি কালাৰটো নাজানো জোৰোণলৈ থাকিলে হ'ল আৰু এটলিষ্ট কিন্তু ইমানেই চেম্পু লগাইছোঁ চাবোন লগাইছোঁ গুচি যাব নিচিনা লাগি আছে আৰু যি নহওক আমাৰ ৰভাৰ কাম আৰম্ভ হৈছে যদিও আমাৰ মেইন ফাংচনটো মানে ৰিচেপশ্যনটো ভৱনতে হ'ব তথাপিও যিহেতু দৰা হয় ঘৰৰ পৰা বিয়াৰ দিনা ওলাই যাব গতিকে অকণমান চিম্পলকৈ ৰভা এখন বনাই আছে ৰ'ব এইফালে কাম চলি আছে ইয়াত তলৰ পৰাহে দেখাব লাগিব ওপৰৰ পৰা ইমান এটা গম নাপায় এয়া স্নেহাই দিয়া ধুনীয়া কুৰ্তাটো পিন্ধিছোঁ আজি বিহু বুলি নতুন কাপোৰ এটা স্নেহাই ইমান মৰমত গিফ্ট দিছে সেইকাৰণে তাই দিয়া কুৰ্তাটো পিন্ধিছোঁ আৰু মই তলৰ পৰা দেখুৱাই আছোঁ এয়া কাম চলি আছে কাম চলি আছে আৰু কাম আছে বাৰু ঢেৰ কাম আছে তো লাহে লাহে কৰি আছে ঈশান এইটো গেটটো আমাৰ এনেকুৱা আছে ঠিক আছে বাঁহেদি বনাইছে এইখিনি আৰু মোক এই গেটৰ এইখিনিতে অকণমান তুমি কৰি দিব লাগিব আমি এতিয়া আহিছোঁ মিঠাই দোকানত মিঠাই ট্ৰে পেকিং কৰিবলৈ তাৰপিছত যাম মই পাৰ্লাৰ থ্ৰেডিং কৰিবলৈ চাওঁ তাৰপিছত আৰু কি কি কাম আছে দৰা আমাৰ অকণমান থ্ৰেডিং কৰালোঁ আৰু অকণমান ক্লিন আপো কৰালোঁ এতিয়া দাদাইও কৰি আছে ক্লিন আপ তাৰপাছত আমি যাম ঘৰ এণ্ড কাইলৈ কাৰণে ৰেডি হ'ম দাদা আজি কৰোৱাই ভাল হ'ল জান নহ'লে কাইলৈ বহুত টাইম লাগি গ'লহেঁতেন হয়নে বহুত টাইম কনজিউমিং আৰু জানা নাছিলোঁ ফাৰ্ষ্ট টাইম এক্সপিৰিয়েঞ্চ লাইফত জোৰ কৰি কৰাইছোঁ বোলো কৰ এবাৰ মোৰ স্কিনখনতো অকণমান গ্ল' আহিছে দাদা